আপোনালোকে ডিজিটেল ফাৰ্ম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী এটা ডাঙৰ ঘোষণা কৰিছে, যদি আপোনালোকৰ অৰুণোদয় আছে তেতিয়াহ'লে আপোনালোকক ৫,০০০কে টকা ইতিমধ্যে প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ইতিমধ্যে এই কথা উল্লেখ কৰিছে, যদি আপোনালোকৰ অৰুণোদয় আছে তেতিয়াহ'লেহে আপোনালোকে পাব, আৰু যদি আপোনালোকৰ অৰুণোদয় নাই তেতিয়াহ'লে আপোনালোকে কিন্তু নতুনকৈ অৰুণোদয় আবেদন কৰিব পাৰিব। আপোনালোকে সেইটো কেনেদৰে আবেদন কৰিব আৰু অৰুণোদয় যি ৫,০০০ টকা ইতিমধ্যে প্ৰদান কৰিব সেইটো আপোনালোকে কেতিয়া লাভ কৰিব, তাৰ লগতে যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব। ইতিমধ্যে মই আগৰ ভিডিঅ'ত কৈছিলোঁ, যদিও আপোনালোকে সেইখিনি কাম এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে আপোনালোকে সেইখিনি কাম অতি সোনকালে কৰি ৰাখক, তেতিয়াহ'লেহে আপোনালোকৰ যি অৰুণোদয় আছে সেই অৰুণোদয়ৰ টকা লাভ কৰিব। তাৰ লগতে মুখ্যমন্ত্ৰী ইতিমধ্যে যিটো ঘোষণা কৰিছে যে ৫,০০০ টকা যিটো প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে চাওক, মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে আপোনালোকৰ একাউণ্টত ৫,০০০কে টকা প্ৰদান কৰিব। গতিকে আপোনালোকে সেই ৫,০০০ টকা লাভ কৰিবলৈ হ'লে আপোনালোকৰ অৰুণোদয় লাগিব। যদি অৰুণোদয় নাই তেতিয়াহ'লে আপোনালোকে সেই টকা লাভ নকৰে। গতিকে আপোনালোকৰ অৰুণোদয়ৰ যদি এতিয়ালৈকে নতুনকৈ আবেদন কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী এটা কথা ঘোষণা কৰিছিলে যে আপোনালোকৰ ঘৰে ঘৰে গৈ জীৱিকা সখী ইতিমধ্যে ফৰ্ম দিব, বা আপোনালোকে সেই ফৰ্ম যদি আপোনালোকে লাভ কৰে আৰু সেই ফৰ্ম ফিল আপ কৰি পেলাই যদি আপোনালোকে ছাবমিট কৰে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় কিন্তু লাভ কৰিব। কিন্তু অৰুণোদয়ৰ ইতিমধ্যে ফৰ্ম আহি গৈছে, যি পঞ্চায়ত আছে পঞ্চায়তৰ প্ৰতিনিধিসকলৰ হাতত বা পঞ্চায়তৰ যিসকল কৰ্মীসকল আছে জড়িত হৈ আছে সেইসকলৰ হাতত ইতিমধ্যে ফৰ্ম আহিছে। গতিকে আপোনালোকে অতি সোনকালে তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে ফৰ্ম কালেক্ট কৰি পেলাই আপোনালোকে অৰুণোদয় ছাবমিট কৰক। যদি আপোনালোকে সেই ফৰ্ম লাভ কৰে আৰু ফৰ্ম লাভ কৰাৰ পিছত যদি আপোনালোকে সেইখিনি জমা দিয়ে তেতিয়াহ'লে 100% আপোনালোকে অৰুণোদয় পাব। আৰু যদি আপোনালোকে সেই অৰুণোদয় যদি লাভ কৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী ইতিমধ্যে যিটো কথা ঘোষণা কৰিছে যে অৰুণোদয় যেতিয়া প্ৰদান কৰিব সেই অৰুণোদয়ৰ যি ৫,০০০ টকা দিব সেইটো আপোনালোকে লাভ কৰিব। গতিকে মুখ্যমন্ত্ৰীয়ে তাৰ লগত আৰু কি কথা ক'লে সেইটো আপোনালোকে নিজে মুখ্যমন্ত্ৰী কি কথা ক'লে সেইখিনি আপোনালোকক শুনাই ল'ব বিচাৰি আছোঁ। অৰুণোদয় আঁচনি প্ৰায় ৩৭ লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব। আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা, মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে। যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ। যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয়, অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ অনুমানিক আমি ৰাখিব পাৰিছোঁ। এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয়, অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ অনুমানিক 5,000 টকা একেলগে, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ। এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান সক্ষম। অৰুণোদয় আঁচনি প্ৰায় ৩৭ লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব। আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা, মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে। যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ তাৰো ব্যৱস্থা এই ইতিমধ্যে নিশ্চয় গম পালে যে মুখ্যমন্ত্ৰীয়ে ক'লে যে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ অৰুণোদয় যি দিব সেই অৰুণোদয়ত ৫,০০০ টকা আপোনালোকৰ একাউণ্টত দিব। গতিকে আপোনালোকে সেই অৰুণোদয় লাভ কৰিবলৈ হ'লে আপোনালোকৰ অৰুণোদয় থাকিব লাগিব, আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে নতুনকৈ আবেদন কৰিবলৈ ইতিমধ্যে দিয়া হৈছে। আৰু যদি নতুনকৈ আবেদন কৰে যদি টকা পায় তেতিয়াহ'লে আপোনালোকে সেই যি ৫,০০০ টকা প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব। গতিকে নেক্সট পৰ্যায়ত কি ইনফৰ্মেশ্যন আহে সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনাৰ সকলোতে ৰিকুৱেষ্ট থাকিলে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনাৰ যি ভিডিঅ'ৰ যিটো নটিফিকেশ্যনটো থাকে আপোনালোকে সেইটো অন কৰি ৰাখিব, তেতিয়া লগে লগে আপোনাৰ যিকোনো ইনফৰ্মেশ্যন আহে সেইটো আপোনালোকে জানিব পাৰিব।